নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কি পৰা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত যিসকল মহিলাই এই মাহৰ 10 তাৰিখৰ অৰুণোদয় আঁচনিৰ টকা এতিয়ালৈকে লাভ কৰা নাই বা তেওঁলোকৰ বেংক একাউণ্টত সোমোৱা নাই, তেওঁলোকে কি কৰিলে অৰুণোদয় আঁচনিৰ টকাসমূহ লাভ কৰিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনিৰ টকা যদি এতিয়ালৈকে আপোনালোকৰ বেংক একাউণ্টত সোমোৱা নাই, তেনেহ'লে কি কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা, আপডেটটো চাই লওক। আজিও সোমোৱা নাই নেকি আপোনালোকৰ অৰুণোদয় আঁচনিৰ টকা? ধন নাপালে ক'ত কৰিব পাৰিব অভিযোগ, অৰ্থাৎ ক'ত কেনেকৈ অভিযোগ কৰিব পাৰিব। আপুনি অৰুণোদয় আঁচনিৰ ধন পালেনে? যদিহে পোৱা নাই তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যদি আজিলৈকে ধন পোৱা নাই তেন্তে শীঘ্ৰেই কৰক এই বিশেষ কাম। অৰ্থাৎ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ল ইতিমধ্যে চৰকাৰী অৰুণোদয় আঁচনিৰ ধন। যদিহে আপোনালোকৰ বেংক একাউণ্টত জমা হোৱা নাই তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীসকলে লাভ কৰিলে 10 তাৰিখে প্ৰতিগৰাকী মহিলাই 1250 টকাকৈ ডিবিটিৰ মাধ্যমত। যদি আপুনি এতিয়াও ধন লাভ মেছেজ পোৱা নাই বা ধন লাভ কৰা নাই, তেন্তে আপোনালোকে শীঘ্ৰে এই কাম কৰক। অৰ্থাৎ ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ, আৰু এটা অভিযোগৰ পিছতে লাভ কৰিব এই টকা। অভিযোগ দিয়াৰ বাবে চৰকাৰে ইতিমধ্যে মুকলি কৰিছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 036122370054। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টতো জমা হ'ব এই ধন। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। যদিহে আপোনালোকে এই মাহৰ 10 তাৰিখৰ অৰুণোদয় আঁচনিৰ টকা এতিয়ালৈকে বেংক একাউণ্টত লাভ কৰা নাই, তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। এই বিশেষ নম্বৰত যদি আপোনালোকে কণ্টেক্ট কৰি নিজৰ অভিযোগখিনি দিয়ে, তেনেহ'লে কিন্তু আপোনালোকৰ সমস্যাখিনি সমাধান হ'ব। অৰ্থাৎ কিহৰ বাবে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাৰ পৰা বঞ্চিত হৈ আছে, লগতে কি কৰিলে লাভ কৰিব, তেওঁলোকে সবিশেষ জনাই দিব। আৰু বন্ধুসকল, ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে যিসকল মহিলা বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিছে, অৰ্থাৎ ডিবিটি লিংক আছে, তেওঁলোকেহে লাভ কৰিব। আৰু ইতিমধ্যে বহু ভুৱা হিতাধিকাৰীসকলৰ লিষ্টৰ পৰা নামসমূহ কৰ্তন কৰিছে। অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 পৰা বহু মহিলাৰ নামসমূহ কৰ্তন কৰিছে। অকল যিসকল যোগ্য মহিলা হ'ব তেওঁলোকে লাভ কৰিব। অৰ্থাৎ এতিয়াৰে পৰা কোনো অযোগ্য মহিলা অৰুণোদয় আঁচনিৰ টকাসমূহ লাভ নকৰিব। লগতে যিসকলে নতুনকৈ আবেদন কৰিছিলে অৰুণোদয় আঁচনি 3.0, তেওঁলোকে কিন্তু এই মাহৰ 10 তাৰিখে লাভ কৰিলে। যদিহে আপোনালোকে লাভ কৰা নাই তেনেহ'লে এই বিশেষ নম্বৰটোৰ সৈতে যোগাযোগ কৰি আপোনালোকে সমস্যাখিনি কিন্তু সমাধান কৰিব পাৰিব। লগতে বন্ধুসকল, ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকল যোগ্য মহিলা হ'ব তেওঁলোকে অৰুণোদয় আঁচনিৰ ধনসমূহ লাভ কৰিব। আৰু যিসকল মহিলাৰ নামসমূহ যোগ্য হোৱাৰ পিছতো কৰ্তন কৰা হৈছে, তেওঁলোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিলে তেওঁলোকক নতুনকৈ অৰুণোদয় আঁচনি 3.0 ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ পৰা ডিবিটিৰ মাধ্যমত 1250 টকাকৈ প্ৰেৰণ কৰিব। গতিকে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। লগতে কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিয়ক, যাতে এই ভিডিঅ'টো চাই সকলোৱে অৰুণোদয় আঁচনিৰ টকাসমূহ লাভ কৰিব পাৰে। ধন্যবাদ। জয় আই অসম।